নমস্কাৰ বন্ধুবোৰ, আজি আমি ধাননি পথাৰত ধান কাটিবলৈ আহিছোঁ। আজি শেষ দিন ধান কটাৰ, গতিকে আঘোণ মাহৰ আজি শেষ, গতিকে আজি ধান কাটিবলৈ আহিলোঁ, কাটিবলৈ গৈ আছোঁ। ইয়াতে ধান কাটিবলৈ আহিলোঁ। আজি আঘোণৰ শেষ দিন, গতিকে আজি শেষ কৰিম বুলি ভাবিছোঁ। গতিকে চাওকচোন, ধাননিখন ইমান ধুনীয়া দেখি। এই ধানবিলাক ধুনীয়াকৈ কটা হৈছে। পথাৰৰ পৰা যাব মনে নাযায়, গতিকে আমাৰ এই পথাৰখন সোণালী ধানেৰে উপচি আছে। ধান কাটি আছে বাইদেউ? ধান কাটি আছে। আজি শেষ হ'ব? আজি শেষ হ'ব। কেতিয়া মাৰিব? পাঁচটাৰ পৰা আহিছো। আজি একটা 4টা লৈকে কাটি। আজি ধানবিলাক পথাৰৰ পৰা নিবনে? আছে। আৰু কেতিয়া মৰণ মাৰিব? 2 দিনমান পাছত। বিহুত তেনেহ'লে ভালদৰে বিহু কৰিব আৰু? বিহুত লাড়ু পিঠা খাব লাগিব। তেনেহ'লে ধান আপোনালোকে কাটে আৰু? আমি হাজিৰাও কৰোঁ, নিজেও কাটোঁ। ল'ৰা মানুহে ধান নাকাটে? ল'ৰা মানুহ আমাৰ অসমীয়া মানুহ নাকাটে, তো ৰাজবংশী মানুহ। আপোনালোকে ৰাজবংশী না? হয়, ৰাজবংশী। ইয়াতে বঙাইগাঁও ডিষ্ট্ৰিক্টৰ এই ৰাজবংশীবিলাকে এনেকৈ মাইকী মানুহবিলাকে ধান কাটে। গতিকে ইহঁতৰ লগত ময়ো আজি ধান কাটিবলৈ আহিছোঁ। আজি শেষ দিন, গতিকে আজি শেষ কৰিম বুলি ভাবিছোঁ। ইয়াত ধান কটাৰ সময়ত প্ৰথম দিনাখন ইয়াতে চাকি বন্তি জ্বলাই ধান কটা আৰম্ভ কৰে। ইয়াতে ইহঁতে কিবা কুপ্তি ধৰি ভাজি খায়। এইটো কুপ্তি কি কৰে? ইয়াতে ধানতে থাকে? ধানতে থাকে। এইটো কি কৰিব? ভাজি খাম। বহুত সোৱাদ লাগে নেকি? ভাল লাগে। কেইটামান লাগে ভাজতে? 20-25টা। 1000 হৈ যায় আৰু ন? মোকো খুৱাব আজি দেই। এনেকৈ পানী পিহা লাগিলে জিৰণি লয়। অলপ সময় জিৰণি লৈছোঁ। আমাৰ দুটা আছে কে। হ'ব ইনকা আর একটা বোকা আছে। ও ইনকাই দুইটা হবে তো। মই আখরে করে পরে আনছং না। খালাও।
তামোল চাধা চূণ পথাৰতে তামোল চাধা ইমান ধুনীয়াকৈ ফূৰ্তি কৰি গান গাই আছে। এতিয়া চাহ খাব। এতিয়া ৰাতিপুৱা নাস্তা কৰিব। ধুনীয়াকৈ যোনে যি পায় আনে চানা বিস্কুট গোটেই বহি লৈছোঁ। ভাল নহয় টঙাল কাটিব ধান বন্ধাৰ কাৰণে টঙাল কাটি আছে ইয়াতে চালিয়া দিছে। চালিয়াৰ তলতে জিৰণি লৈ চাহ খাওঁ আৰু ইয়াতে চাহ খাওঁ। চাহ দিছে মোকো দিছে যেনিবা। এতিয়া খোৱা হৈ গ'ল। আমি আৰু ক'ত ধান কাটিবলৈ যাম। ৰ'দ কিন্তু বহুত দিছে। এতিয়া ধানবিলাক ইয়াতে গোটেই লৈ আহিছে। এতিয়া কি ধানবিলাক আপোনালোকে নিব? লৈ যাম। মালিক আহিব। এতিয়া ঠেলাখন কোনে নিব? ঠেলা মালিকে ধৰিব, মই ঠেলাব লাগিব। হয় নেকি? ধানখিনি দিব আৰু ইয়াতে ধানবিলাক পথাৰৰ পৰা ধুনীয়াকৈ আনি থৈ দিছে আৰু এই ঠেলাখনত উঠাই লৈ যাব। ইয়াতে গোটেই মাইকীবিলাকেই কাম কৰে। ইয়াতে মতা মানুহে এই ধান কাটা কামটো নকৰে। ইয়াতে পানী নি আছে পথাৰতে। ইয়াতে পথাৰতো চাকি দিছিলে, চাকি চাওকচোন এতিয়াও আছে। ইয়াত বহুত ভাগৰ ধৰিছে, ভাগৰি গ'লো। এতিয়া ভাত খাবলৈ যাওঁ। এতিয়া ইয়াতে ভাত খাম। ভাত খাবৰ কাৰণে কলপাত কাটিছোঁ। পাততে ভাত খাম। এনেকুৱা ধুনীয়াকৈ খানা খোৱাৰ নিচিনা খায়। ইমানেই ভাল লাগে পথাৰখন। আমাৰ এই ধুনীয়া পথাৰখন গোটেই
মানুহবিলাকে ইয়াতে ধান কাটিবলৈ আহিলে খোৱা লোৱা গোটেই লৈ আহে ঘৰৰ পৰা যা যোগাৰ ইয়াতে নাস্তা কৰে চাহ ভাত ইয়াতে খায় গৰু গাই গৰু ছাগলী গোটেই ইয়াতে লৈ আনে আৰু ইয়াতে গাখীৰো খীৰাব তেনেহ'লে গাখীৰ খীৰাও চাওঁ আহকচোন ইয়াতে পথাৰতে গায়ো খীৰাব গতিকে চাওকচোন ইমান ভাল লগা পৰিৱেশ এটা সেইকাৰণে কবিতাটোত কৈছে অসম দেশৰ দৰে নহয় ইমান ৰখল মাটি আমাৰ এই কবিতাটোত ইমান ধুনীয়াকৈ গানটোতে এই মাটিৰ বিষয়ে চুই গৈছে আজি ধান কাটা হ'ল শেষ শেষ হৈ গ'ল ধান কাটা কাটা বাহিৰে